নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তথা ষ্টেট নডেল অফিচাৰ PM পোষণ মিড ডে মিলৰ ডক্টৰ ওম প্ৰকাশ ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলছ অৰ্থাৎ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এটি গুৰুত্বপূৰ্ণ পত্ৰ আহিছে, যাৰ বিষয়বস্তু হিচাপে উল্লেখ কৰিছে যে ইমিডিয়েট একশ্যন ফৰ ক্লিনলিনেছ এণ্ড মেইনটেনেন্স অফ স্কুল প্ৰেমিচিছ, বিদ্যালয়ৰ চৌহদক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু তাক পৰিচালনা ঠিকে ঠাকে কৰাৰ কাৰণে ইমিডিয়েট একশ্যন ল'ব লাগে, এই বুলি পত্ৰটি আহিছে ইনস্পেক্টৰ অফ স্কুলসকললৈ। আৰু তাতে উল্লেখ কৰিছে যে তেখেতে এই কিছুদিনত যি বিদ্যালয়সমূহ ভিজিট কৰিছিলে, পৰ্যবেক্ষণ কৰি পৰিদৰ্শন কৰি তেখেতৰ পাইছিলে যে বিদ্যালয়সমূহত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ খুবেই অভাৱ চলি আছে, বিদ্যালয়ৰ কেম্পাছসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা নাই। তাতে আৱৰ্জনা, আনকি প্লাষ্টিক বটল, চিপবিলাক থাকে, যিবিলাক আলু চিপেই হওক বা তেনেধৰণৰ চিপছবিলাকৰ ৰেপাৰ্ছ, কভাৰ আৰু অন্যান্য বহুত ৱেষ্ট সামগ্ৰী বিদ্যালয়ৰ চৌহদত য'তে ত'তে সিঁচৰিত হৈ পৰি থকা তেখেতে দেখা পাইছিলে, আৰু যোনটোৱে ষ্টুডেণ্ট আৰু ষ্টাফ দুয়োৰে কাৰণে এটা আনহেল্থি পৰিৱেশৰ সৃষ্টি কৰি আহিছে বিদ্যালয়সমূহত। এখন বিদ্যালয়ত চাফা আৰু ৱেল মেইনটেইন এনভাইৰনমেণ্ট পৰিৱেশ থকাটো ছাত্ৰ ছাত্ৰীসকলৰ হেল্থৰ অগ্ৰগতিৰ কাৰণে, ভালে ৰাখিবৰ কাৰণে, স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে আৰু শিক্ষাৰ কাৰণে এটি পৰিৱেশ দিব পৰা অৱস্থাটোৰ কাৰণে খুবেই প্ৰয়োজনীয় হয়। আৰু এই কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাই তেখেতে দুটা পইণ্ট স্পষ্টকৈ উল্লেখ কৰি দিছে। এই দুটা পইণ্টত যাতে ইমিডিয়েট এটেনশ্যন দিয়া হয়, সেই সম্পৰ্কে তেখেতে পত্ৰটি লিখিছে। প্ৰথম পইণ্টটো হৈছে ৰেগুলাৰ ক্লিনিং, যে ৰেগুলাৰলি বিদ্যালয়ত ক্লিনিং হ'ব লাগিব। স্কুল প্ৰেমিচিছ মাষ্ট বি ক্লিন ৰেগুলাৰলি। কোনো কাৰণতে স্কুলত গুটখা, টবাকো, পাণ মছলা বা পাণ চুপাৰি বা এনেধৰণৰ যিখিনি বাধা থকা বস্তু আছে, সেইবোৰ ব্যৱহাৰ কৰিবৰ কাৰণে এলাউ কৰিব নোৱাৰিব। আৰু চকলেটৰ বাকলি কভাৰ, চিপছৰ কভাৰ আৰু বাকী অন্যান্য যিবিলাক খাবলগীয়া সামগ্ৰী থাকে, তাৰ কভাৰবিলাক প্ৰপাৰলি ডাষ্টবিনত ডিছপ'জ কৰিব লাগিব। তাৰ কাৰণে যিবিলাক ডাষ্টবিন, ডেজিগনেটেড ডাষ্টবিন আছে, ৰাখি থোৱা ডাষ্টবিন আছে। আৰু স্কুলবিলাকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিদ্যালয়ৰ প্ৰেমিচিছৰ পৰা, বিদ্যালয়ৰ চৌহদৰ পৰা, যাতে প্লাষ্টিক আৱৰ্জনা নাইকিয়া কৰিব পাৰি, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব লাগিব, এক্টিভলি ব্যৱস্থা ল'ব লাগিব। আৰু তাৰ লগতে ক্লিন ইণ্টেৰিয়ৰ স্পেচেছ, বিদ্যালয়ৰ ভিতৰৰ পৰিৱেশটো চাফা কৰি ৰাখিব লাগিব। আৰু ইণ্টেৰিয়ৰ্ছ কি আছে, ক্লাছৰুমৰ ইণ্টেৰিয়ৰ্ছ হওক, হললৈ যোৱা ৰাস্তাবিলাকেই হওক বা বিদ্যালয়ৰ ভিতৰত থকা প্ৰতিটো এৰিয়াই আমি বিদ্যালয় বিল্ডিঙৰ ভিতৰত থকা ৰেগুলাৰলি আমি চেক কৰিব লাগিব আৰু মেইনটেইন কৰিব লাগিব। ফ্ৰী অফ ডাৰ্ট, ধূলি বালি যাতে নাথাকে, স্পাইডাৰ ৱেবছ, মকৰা জাল যাতে নাথাকে, আৰু গাৰ্বেজেছ, আৱৰ্জনা যাতে নাথাকে, সেইটো আমি ৰেগুলাৰলি চেক কৰি পেলাই মেইনটেইন কৰিব লাগিব। আৰু এই এৰিয়াজবিলাকৰ চাফ চিকুণতা আমি নিশ্চিত কৰিব লাগিব, আৰু যাতে বিদ্যালয়ত এটা ছেফ আৰু হাইজেনিক লাৰ্ণিং এনভাইৰনমেণ্ট আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। গতিকে ইনস্পেক্টৰ অফ স্কুলসকললৈ এইটো অনুৰোধ কৰা হৈছিলে এই চিঠিটোৰ দ্বাৰা, যাতে তেওঁলোকে ইনষ্ট্ৰাকশ্যনছবিলাক দিয়ে, প্ৰয়োজনীয় ইনষ্ট্ৰাকশ্যন ষ্টাফক দিয়ে, আৰু যাতে এই যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা ষ্টেণ্ডাৰ্ডৰ কথা উল্লেখ কৰিছে, এইখিনি যাতে বিদ্যালয়সমূহত হৈ উঠে। আৰু এই ক্ষেত্ৰত ৰেগুলাৰ মনিটৰিং ইনস্পেক্টৰ অফ স্কুলসকলক বা বাকী যি মনিটৰিং অথৰিটিজ আছে ডিপাৰ্টমেণ্টৰ, তেওঁলোকক ৰেগুলাৰ মনিটৰিং কৰিব লাগিব, যাতে বিদ্যালয়ত এটা ক্লিন আৰু হেল্থি পৰিৱেশ মেইনটেইন কৰি চলিব পৰা যায়। গতিকে MD ছাৰে নিজে স্কুল ভিজিট কৰোঁতে এনেধৰণৰ কদৰ্যময় পৰিৱেশ দেখা পাইছিল কিছু বিদ্যালয়ত, আৰু তাৰ কাৰণে এই লেটাৰটি তেখেতে ইছ্যু কৰিবলগীয়া হৈছে। আৰু তেখেতে বহুত চিৰিয়াছলি লৈছে এই চাফ চিকুণতাৰ দিশটি। গতিকে আমি বিদ্যালয়সমূহ যাতে চাফ চিকুণ কৰি ৰাখিবলৈ সক্ষম হওঁ, তাৰ কাৰণে আমি যাতে ব্যৱস্থা গ্ৰহণ কৰোঁ।
এইখিনিকে বিদ্যুতৰ দ্বাৰা জনাবলগীয়া আছিলে। ধন্যবাদ।